যেতিয়ালৈকে তেওঁলোকে আলোচনাৰ মাজলৈ নাহে যিকোনো এটা সমস্যা আলোচনাৰ মাধ্যমে কৰিব লাগিব। গতিকে ল'ৰা ছোৱালীক আমাৰ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীক আমি বঞ্চিত কৰিব নোৱাৰোঁ। গতিকে তেওঁলোকে আমাৰ ঘৰ বিচাৰি গৈছে, ছাৰ বাইদেউসকল ক'ত আছে বিচাৰি গৈছে, বিদ্যালয়ত গৈছে। গতিকে সেইকাৰণে আজি বিদ্যালয় এৰি ছাত্ৰ ছাত্ৰীসকল গাৰ্জিয়ানক লৈ কিছুমান গাৰ্জিয়ানে ছাৰ বাইদেউক ক'ত আছে বিচাৰি যাওঁ। ইয়াত আহি চাইছে, তেওঁলোকক আমি উভতাই পঠোৱা নাই, আমি তেওঁলোকক পাঠদান কৰিছোঁ। প্ৰয়োজনত গোটেইখিনি ওচৰৰ কামৰূপ মহানগৰ জিলাত এই কাৰ্যসূচী চলি আছে। গতিকে কামৰূপ মহানগৰ জিলাৰ প্ৰতিখন বিদ্যালয়ৰ আমাৰ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনত ইয়াত পাঠদান চলি থাকিব। সমগ্ৰ অসমত যিহেতু কৰ্মবিৰতি চলি আছে, প্ৰতিখন জিলাতে এনেকুৱা পাঠদান চলি থাকিব। কাৰণ ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰিব নোৱাৰোঁ, তেওঁলোকৰ ভৱিষ্যত আছে। আৰু আমিও যে জীয়াই থাকিব লাগে, আমাৰো প্ৰাপ্য লাগে, আমাৰো ঘৰ সংসাৰ আছে, পৰিয়াল আছে। গতিকে আমাকো প্ৰাপ্য লাগে, আমিও জীয়াই থাকিব লাগে। গতিকে দুটা সমান্তৰালভাৱে দুয়োটা আলোচনাৰ মাধ্যমত চৰকাৰে সমাধান কৰিব লাগে, নহ'লে প্ৰতিবাদ চলি থাকিব। তেওঁলোকে কোৱা কথা, তেওঁলোকে নিৰ্বাচনত উল্লেখ কৰা কথা, গতিকে তেওঁলোকে কেনেকৈ ছেটেল কৰে, সমাধান কৰে, তেওঁলোকৰ কথা এইটো। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো বিভিন্ন মেল মিটিঙত থকা বুলি কৈছে, নাজানিব পাৰে। গতিকে যি শিক্ষা বিভাগ আছে, মাননীয় শিক্ষামন্ত্ৰী আছে, তেখেতক জনাব লাগে, জনাই সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিব লাগে। এতিয়ালৈকে তেওঁলোকে অহা নাই যদি এইটো সঁহাৰি বুলি ক'ব নোৱাৰোঁ। সংবাদমেল আমাৰ 21 দিনীয়া কাৰ্যসূচী চলি আছে, গতিকে তেওঁলোকৰ কাণসাৰ নাই। য'ত বহিছোঁ এইটো তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া এটা ধৰ্ণাথলী। ইয়াত আমি কি কৰি আছোঁ, প্ৰশাসন যন্ত্ৰ সাজু হৈ আছে। সমগ্ৰ ৰিপৰ্টখিনি গোটেই ৰিপৰ্টখিনি দিছপুৰে গম পায়। গতিকে ইয়াৰ উপৰিও তেওঁলোকে কি কাৰণত অহা নাই, গতিকে এইটো এটা চিন্তাৰ বিষয়। গতিকে আমি যিহেতু প্ৰাপ্যৰ কাৰণে বহিছোঁ, আমি প্ৰাপ্য নোপোৱালৈকে আলোচনা নোহোৱালৈকে ইয়াৰ পৰা উঠি নাযাওঁ। ইয়াত চৰকাৰখনে আমাক আমাৰ গণতান্ত্ৰিকভাৱে যি প্ৰক্ৰিয়াৰে আমি কাৰ্যসূচী লৈছোঁ, আমাৰ যিখিনি মৌলিক অধিকাৰ গোটেইখিনি ইয়াত খৰ্ব কৰিছে। তেওঁলোকে প্ৰাইমাৰী যিখিনি এটা ধৰ্ণাথলীত চৰকাৰে নিৰ্ধাৰণ কৰি এটা ধৰ্ণাথলীত প্ৰাইমাৰী যিখিনি সুবিধা লাগে, এইখিনি সুবিধা কমপ্লিটলি তেওঁলোকে আমাক বঞ্চিত কৰিছে। বাথৰুমৰ সুবিধা আছে যদিও ইমান চাফ চুতৰ নহয়, আমি মানুহ লগাই চাফ চিকুণ কৰিবলগীয়া হৈছে। ইয়াত ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাই, আমি হণ্ডা লগাই লাইন ল'বলগীয়া হৈছে। গতিকে তাৰমানে যিখিনি সুবিধা প্ৰদান কৰিব লাগে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধৰ্ণাথলীত, এইখিনি কোনো ধৰণৰ ইয়াত ব্যৱস্থা নাই। ইয়াৰ মাজতো আমি প্ৰতিবাদী কাৰ্যসূচী চলাই লৈছোঁ, কাৰণ আমাক জীয়াই থাকিব লাগিব, আমাক প্ৰাপ্যটো লাগিব। গতিকে যিমান তেওঁলোকে আমাৰ ওপৰত অত্যাচাৰ নচলাওক কিয়, যিমান নকক দৰমহা কাটিব, যিমান নকক কেন্দ্ৰ বন্ধ কৰি দিব, যিমান নকক সদায় কেন্দ্ৰত উপস্থিত থাকিবলৈ, এইবিলাক ভয় ভাবুকি দেখুৱাই একো লাভ নাই। আমি 23 বছৰ সৰ্বশিক্ষাত দিছোঁ, ইয়াত আমাৰ দিবলৈ একো নাই, আমি পাবলৈহে আছোঁ। গতিকে এইবিলাক ভয় ভাবুকি দেখুৱাই একো লাভ নাই। গতিকে প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব লাগিব, আমাৰ দাবী মানিব লাগিব। আমি ইমান দিন ধৰি কাম কৰি আছোঁ, আৰু আমালোকৰ ল'ৰা ছোৱালী আজি দেখিছে আপোনালোকে ইয়াতে আহিছে, মানে কি হৈ আছে, আমালোকে আজি 23 দিন ধৰি ইয়াতে বহি আছোঁ, বঞ্চিত হৈ আছে সিহঁতে না। সিহঁতে আৰু কিমান দিন সিহঁতে আহিছে, এতিয়া সিহঁতেও কৈ আছে, সিহঁতে যে পঢ়াই আছোঁ, আমি শিক্ষাদান কৰি আছোঁ না, আমাকো তো কিবা এটা লাগে না। সিহঁতে শিক্ষাদান যদি কৰিব লগা হয়, আমাক ছেটেল কৰি দিব কৰি আজি ইমান দিন ৰাখিল। আমি আমাৰ 22টা বছৰ চাকৰি কৰিলোঁ, আমাৰ কিবা এক্সপিৰিয়েঞ্চ হৈছে, আমাৰ কিবা এটা হৈছে, আমি কাম কৰি আছোঁ না। তাহলে আমাক কিয় নিদিয়ে? আমাক কিয় চৰকাৰে এইটো বুজি নাপায় নেকি যে আমি মহিলা মানুহ, আমি ইমান দূৰ ঘৰ এৰি আহিছোঁ, ল'ৰা ছোৱালী চব পেলাই আহিছোঁ, আমাৰ বাইদেউ আজি ইমান দিন ধৰি ইয়াতে বহি আছে, আমালোকৰ কাৰণে কি অলপো তাৰ সহানুভূতি নাই নেকি যে আমি কিবা এটা কৰিব লাগিব আমাৰ সিহঁতৰ কাৰণে? আৰু এতিয়া মানে আমি ভাবি আছোঁ যদি আমাক ছেটেল নকৰে, আমি আন্দোলন আমালোকে অনশন তলত বহি থাকিম। তাৰপিছতে কিবা হ'ব 15 তাৰিখে, এইটো আপোনালোকে নিজে দেখিব পাৰিব, আমাক ৰখি ৰাখিব নোৱাৰে। খুজিছো আজি 21 দিন একে স্থানতে বহি বহি অৱশেষত ল'ৰা ছোৱালী ধৰ্ণাস্থলীলৈ আনিবলগীয়া হৈ গ'ল। হয়তো আপুনি সংবাদ মাধ্যমৰ যোগেদি চাওক, অসমত চাগে প্ৰথমটো আন্দোলন, প্ৰথমটো অনশন আমাৰ দ্বাৰাই হ'ল চাগে আপোনাৰ দিনতে। আপুনি কৰিম বুলিলে নোৱাৰা কাম একোৱেই নাই। অসম্ভৱক সম্ভৱ কৰা মুখ্যমন্ত্ৰী এগৰাকীয়ে আছে, সেইগৰাকীয়ে হ'ল হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ মুখ্যমন্ত্ৰী। আমাক আপোনাৰ দ্বাৰাই লিখিতভাৱে প্ৰতিশ্ৰুতি দিয়া হৈছিলে, আৰু সেই প্ৰতিশ্ৰুতিটো ৰাখক, আমাৰ সেয়াই আহ্বান।
আমি এই অনুষ্ঠানৰ পৰা সেইটোৱে অনুৰোধ কৰিব খুজিছো। হয়, মই দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সুদীৰ্ঘ 2003 চনৰ পৰা বৰ্তমানলৈ আমি জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী হিচাপে কৰ্মৰত আৰু তেওঁলোকে আমাক জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীৰ পৰা বিশেষ প্ৰশিক্ষণ কেন্দ্ৰলৈ আনি বৰ্তমান আমাক শিক্ষাকৰ্মী হেৰিত ৰাখিছে, কৰ্মৰত কৰি ৰাখিছে সৰ্বশিক্ষা মিছনৰ অধীনত। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ কৰজোৰে এটাই অনুৰোধ, তেওঁলোকে যি নিৰ্বাচনী ইস্তাহাৰত যি জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মীসকলৰ স্থায়ী নিযুক্তিকৰণৰ প্ৰায়ৰিটি দিম বুলি কৈছিলে, সেই নিৰ্বাচনী ইস্তাহাৰত লিখা বাক্যশাৰী লৈ আমি আজি যোৱা মাহৰ আমি 23 তাৰিখৰ পৰা এই আমৰণ অন্নখনত বহিছোঁ। তেওঁ আহি আমাক যাতে লগ ধৰে, আমাৰ দাবীসমূহ তেওঁ মানি লয় আৰু আমাক এই অন্নক্ষণস্থলীৰ পৰা তেওঁ এটা কিবা আশ্বাস দিয়ক। ইমান সুদীৰ্ঘ আমি 24টা বছৰ জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী ৰূপে সামান্য মাননি 6,500 টকাত আমি কৰ্ম কৰি আছোঁ। এখন সংসাৰ এনেকে চলাব নোৱাৰি, কাৰণ বৰ্তমান যিটো মূল্যবৃদ্ধিৰ সময়, আপোনাৰ স্মাৰ্ট মিটাৰ কেনেকুৱা বিল আহে। গতিকে আমাৰো ল'ৰা ছোৱালী আমাৰ মানুহ কৰিব ইচ্ছা আছে। গতিকে আমি আশাত বন্দী হৈ আছোঁ। তেওঁ যাতে আমাৰ এই মনৰ আশাটো পূৰ্ণ কৰে, এই তেওঁলৈ মই অনুৰোধ ৰাখিছোঁ। Stay informed, stay ahead. News NE 365.